আমি বিন্যাকান্দি উন্নয়ন খণ্ডৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যি নাছিৰুদ্দিন চৌধুৰী তেখেতৰ এগেনেষ্টত যমুনামুখ থানাত আহি উপস্থিত হৈছিলোঁ। ইয়াৰে অচি সাহেবৰ পৰামৰ্শ অনুযায়ী কেছটো একচুৱেলি ডবকা থানাত দিব লাগে। কাৰণটো হ'ল এই যোনগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰী তেখেতে বিন্যাকান্দি উন্নয়ন খণ্ডখনত অবাধ এক দুৰ্নীতি কৰি আছে। যিটো হ'ল তেখেতে কিবা যদি ব্লকৰ কোনোবা MGNDৰ কাম অনগোয়িং কৰিবলগীয়া হয় অথবা মেটেৰিয়েলছৰ কোনো কামত কোনো মানুহ যোন বিলৰ কাৰণে যায়, যিকোনো কাম এটা কৰিবলৈ লওঁতে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰী হতুৱাই বিন্যাকান্দি উন্নয়ন খণ্ডৰ BDO নৱজিৎ বৰ্মনে পইচা উঠোৱাৰ এক অভিযোগ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে। মই এয়া দেখাইছোঁ যে অনলাইনতো মানে মোবাইলত ফোনপে'টো মানে অপেন পইচা লৈ লয়। এয়া হৈছে তেওঁৰ ফোনপে'ত দিয়া স্ক্ৰীনশ্বটটো। গতিকে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বিভিন্ন সময়ত নিউজ হৈ আছে, বিভিন্ন সময়ত অফিচিয়েলি মানে অভিযোগ দিয়া হৈ আছে, কিন্তু এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই এইজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰী অথবা বিন্যাকান্দি উন্নয়ন খণ্ডৰ BDO নৱজিৎ বৰ্মনৰ ওপৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু হোজাই জিলাৰ উপায়ুক্ত মহোদয়ক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোনগৰাকী নাছিৰুদ্দিন চৌধুৰী তেখেত বিন্যাকান্দি উন্নয়ন খণ্ডখনৰ গাণনিক বিষয়া অৰ্থাৎ এছিষ্টেণ্ট একাউণ্টেণ্টৰো কাম কৰি আছে। গতিকে এই বিষয়টো হোজাই জিলা উপায়ুক্ত আৰু চৰকাৰক মই দাবী জনাইছোঁ যে ইয়াৰ এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়াই হয়। আপুনি যে স্ক্ৰীনশ্বটখিনি দেখাইছে এইখিনি কাৰ লগত এই লেনদেনখিনি হৈছে, কি সম্পৰ্কে লেনদেন হৈছে? এইটো অনগোয়িঙৰ নামত ৰিয়াজুল ইছলাম চৌধুৰীৰ পৰা অনগোয়িঙৰ নামত এই টকাখিনি মানে উৎকোচ হিচাপত লৈছে। মানে এনেকুৱা এইটো এটা চিম্পুল দেখাইছে, কিন্তু প্ৰায় এনেকুৱা PRI সকলক সুধিলে বা যোনসকলে MGNDৰ কাম কৰি আছে তেখেতসকলক সুধিলে গম পাই যাব। তেখেতসকলৰ ওপৰত হেৰি আছে যে অপেন অনলাইনতো পইচা লয় তেওঁ, আৰু অফলাইনততো মানে হিচাপ নাই, লাখ লাখ টকা উৎকোচ লৈ আছে। গতিকে এই বিষয়টো মানে তদন্ত হ'ব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মই এজন সাধাৰণ নাগৰিক। মই সাধাৰণ নাগৰিক হিচাপে এইটো আহ্বান কৰিছোঁ বা এই হেৰিটো এতিয়া যিহেতু যমুনামুখ থানাত গোচৰটো লোৱা নাই, আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? মই এতিয়া ডবকা থানাত যাম, ডবকা থানাত FIR এখন দিম। ইয়াৰ পিছত কি ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষ লয় বা থানাই কি ব্যৱস্থা লয়, হোজাই জিলা আৰক্ষী অধীক্ষকে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।